মই আজি আহিলোঁ সাপেখাতিলৈ বুলি ঢোলবাদ্য সাংস্কৃতিক প্ৰতিষ্ঠান সাপেখাতিৰ উদ্যোগত প্ৰথম বাৰ্ষিক অসম নৃত্য সমাৰোহ আৰু ওজা ঢোলবাদন প্ৰতিযোগিতা তেওঁলোকে পাতিছে। তালৈ মোক নিমন্ত্ৰণ জনালে। এয়া মই আহিলোঁ। বৰ ধুনীয়াকৈ কৰিছে তেওঁলোকে। পোনপ্ৰথমে এয়া দেখিছে শ্বহীদ বেদী, আমাৰ জুবিন দা আৰু দীপক শৰ্মা তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আৰু ময়ো তেখেতলোকলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ মোৰ অন্তৰৰ পৰা। তেখেতলোক য'তেই আছে আমাক আশীৰ্বাদ কৰক, সুখত থাকক তেওঁলোক। আৰু এয়া ধুনীয়াকৈ গছপুলি কলপুলি দুফালে দুটা ৰুই তেওঁলোকে গেটখন বনাইছে। বৰ সুন্দৰ হৈছে। এইফালে সোমাই গৈছোঁ। এয়া মানুহ ভৰ্তি। এয়া নামভৰ্তি চলি আছে ইয়াতে। আৰু ঢোলবাদন ষ্টাৰ্ট হৈয়ে আছে। মোৰ আহোঁতে অলপমান পলম হ'ল, গতিকে মই ঢোলবাদন বেছি চাবলৈ নাপালোঁ। সেয়েহে আপোনালোককো মই বেছিকৈ দেখুৱাব নোৱাৰিলোঁ। অকণমানি দুটা ল'ৰাই ঢোল বজাই আছে, দেখিছেনে? বৰ সুন্দৰ হৈছে প্ৰতিযোগিতাটো। সঁচাকৈ মই তাত উপস্থিত থাকি আজিৰ দিনটোত মই বহুত নিজকে ধন্য মানিলোঁ। আৰু এই ঢোলবাদন প্ৰতিযোগিতাৰ বাবে এয়া আমাৰ আপা। এই ঢোলবাদন প্ৰতিযোগিতাৰ বাবে তেওঁলোকে বিচাৰক হিচাপে মাতি আনিছে আমাৰ অসমৰ 3জন বিশিষ্ট ঢোলৰ ওজা। আৰু তেওঁলোকৰ মাজতে আছে সোমনাথ বৰা ছাৰ আৰু জয়ন্ত কোঁৱৰ ছাৰ আৰু গোবিন হাজৰিকা ছাৰ আৰু আমাৰে এজন থলুৱা একদম শেষত থকাজন অজিত গগৈ ছাৰ। তেওঁলোককো লগ পালোঁ, তেওঁলোকৰ আশীষ পালোঁ। মই নিজকে ধন্য মানিলোঁ তেওঁলোকৰ চৰণত স্পৰ্শ কৰিবলৈ পাই আজিৰ দিনটো। আৰু এয়া দেখিছে ঢোলবাদনৰ শেষত নৃত্য প্ৰতিযোগিতাৰ শুভাৰম্ভণি কৰিছে এগৰাকী ভণ্টীয়ে। বৰ ধুনীয়াকৈ নাচিছে। তেওঁ সাপেখাতিৰে হয়। তেওঁ উদ্বোধন কৰিছে। ইয়াৰ পিছতে আমাৰ নৃত্য প্ৰতিযোগিতা এখন আৰম্ভ হ'ব। সঁচাকৈ আপোনালোকে আচৰিত হ'ব। ইমান সৰু সৰু ল'ৰা ছোৱালীয়ে ইমান ধুনীয়া প্ৰদৰ্শন কৰিছে, ইমান ধুনীয়া পাৰদৰ্শিতা। আজিকালি সঁচাকৈ কম্পিটিশ্যন নহ'ব কেলে? ইমান ঠাণ্ডাত ইমানখিনি ল'ৰা ছোৱালী আহিছে। আৰু মই বিশেষকৈ অভিভাৱকসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে যে তেওঁলোকৰ পঢ়াৰ লগতে বাকী দিশতো ল'ৰা ছোৱালীসকলক ইমান ধুনীয়াকৈ আগবঢ়াই লৈ গৈছে। ইমান টেলেণ্টেড। আমিতো এনেকুৱা দিনত মাহঁতৰ আঁচলত ধৰি পিছে পিছে ঘূৰি ফুৰোঁতেই গৈছিলে। আৰু ইমান ডাঙৰ ষ্টেজটো দেখিলেতো হৈয়ে গ'ল আৰু পিটিও চাগে ওপৰত উঠাব নোৱাৰিব নেকি। কিন্তু আজিকালি ল'ৰা ছোৱালী না ভয় না লাজ, ইমান এক্সপ্ৰেশ্যন ধুনীয়া, ইমান ধুনীয়া ভংগীমা, শব্দৰ লগত এটা ভংগীমা তেওঁলোকে ব্যৱহাৰ কৰিছে। সঁচাকৈ মই বহুত নিজকে ধন্য মানিছোঁ আজি অনুষ্ঠানটোত থাকিবলৈ পাই। যিসকলে মোক আজি নিমন্ত্ৰণ জনাইছিলে তেওঁলোকক মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান ধুনীয়া সময় অকণমান মই তেওঁলোকৰ মাজত থাকিবলৈ দিয়াৰ বাবে। আৰু বিশেষকৈ মই গৈছিলোঁ চাবলৈ বুলি, কিন্তু মই তেওঁলোকৰ অকণমান সহায় কৰিবলগীয়া হ'ল। সহায় কৰিবলৈ পাই সঁচাকৈ মই নিজকে সেইটো এটা ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকক। মই এজ এ এংকৰ হিচাপে অকণমান সময় সৰু সৰু বাচ্চাবিলাকৰ মাজত থাকিবলৈ পালোঁ। আৰু এয়া সোমনাথ ছাৰৰ লগত মই এটা ফটো ল'লোঁ, বাকীসকলৰ লগতো ল'লোঁ। আৰু দেখিছে নহয়, মাজে মাজে ফটো মাৰিবলৈ নামি গৈছোঁ আৰু তেওঁলোকৰ মাজতো আছোঁ। ইমান ধুনীয়া মই বহুত ভাল লাগিলে। কিন্তু এটা কথা, অসমখনত ইমানখিনি আগবঢ়াৰ পাছতো আজি জুবিন দাৰ নিচিনা এজন মানুহক অসমৰ মানুহে হত্যা কৰা বুলি যেতিয়া কথাটো শুনি গ'লোঁ, সঁচাকৈ অন্তৰ বিষাই যায় ক'ৰবাত। ভাবিব নোৱাৰা এটা আচৰিত দুখ লগা কথা। জুবিন দাৰ নিচিনা এজন মানুহক মাৰি দিব পাৰিছে। শিল্পী হ'বলৈ বা শিল্পী হোৱাবলেই ভয় লগা নিচিনা কথা। শিল্পী হৈনো কি পালোঁ, জীৱনত কি পাব, অসমে কি দিব, এনেকুৱা হৈছে। কিন্তু সেয়া আমি ন্যায় পাম বুলি আশা ৰাখিছোঁ আমাৰ চৰকাৰৰ ওপৰত। আৰু গৰিমা বৌ আছে যিহেতু নেকি, তেখেতে ন্যায় দিব আৰু দিবই লাগিব। আমি আছোঁ চব। আৰু সেয়াই কণ শিশুসকলৰ মনতো সেইটো বৰ কষ্টকে সোমাই গৈছে তেওঁলোকে। কাৰণ জুবিন দাৰ গান আজি ইমানখিনি লৈ আহিছে আৰু ইমান ধুনীয়াকৈ উপস্থাপন কৰিছে, চাই চকু পানী ওলাই যাব আপোনালোকৰ। মই যদিও এংকৰ কৰি আছোঁ, মই ঘূৰি আহিবলৈ মোৰ দিগদাৰ হৈ গৈছে। মই সোমাই পৰিছোঁ গানটোৰ মাজত, তেওঁলোকৰ নৃত্যৰ মাজত। আৰু গানটোতো জুবিন দাৰ ক'লেই আপোনাৰ অন্তৰ বিষায়, যিহেতু নেকি তেখেতক আমি হেৰুৱালোঁ। সেয়াই আপোনালোকক মই গানসমূহ গানৰ অডিঅ'টো দেখুৱাব নোৱাৰিলোঁ ইয়াত। কিবা এটা এডিট কৰোঁতে এইটো অকণমান খেলি মেলি লাগিলে ভিডিঅ'টো। তো আপোনালোকক অকণমান নাচটোৱে অকণমান দেখাব পাৰিছোঁ। আৰু সঁচাকৈ আজি
ইয়াতে থাকি দিনটো বহুত ভালকৈ আৰম্ভ কৰিলোঁ, যিহেতু নেকি মই সোনকালে গুচি আহিবলগীয়া হ'ল। ঘৰতো মই মোৰ সৰু ছোৱালীজনী এৰি থৈ গৈছোঁ, আৰু সোনকালে আহিম বুলি যোৱাৰ কাৰণে মই ঘূৰি আহিব লগা হ'ল। আহিবলৈ মন নগৈছিলে, বহুত দুখত আহিছোঁ আৰু এটা ভাল অনুষ্ঠান আজি আমাক সাপে খাতি উদ্যোগে দিলে, আৰু সৰু সৰু ল'ৰা ছোৱালীখিনিৰ কাৰণে বহুত ধুনীয়া এটা প্লেটফৰ্ম তেওঁলোকে দিলে, আৰু সকলোকে মই ধন্যবাদ জনালোঁ। ইমান ধুনীয়া ধুনীয়া নাচ চাবলৈ পালোঁ। ল'ৰাজনীকনো কিয় লগত লৈ নগ'লোঁ তেনেকুৱাই লাগিছে। আৰু দেখিছেনে ইমান কণমানিজনীক কেনেকৈ নাচিছে, ইমান সৰুতে ইমান ধুনীয়াকৈ, ইমান ডাঙৰ এটা ষ্টেজত উঠিব পৰাটো সঁচাকৈ এটা ডাঙৰ কথা নহয়নে বাৰু? চাওকচোন, এইখিনি অকণমানি অকণমানি ল'ৰা ছোৱালী ইমান ধুনীয়াকৈ নাচিছে তেওঁলোকে। মানে মন ভৰি যোৱা এটা নৃত্য, আৰু সকলোৱে বহুত উপভোগ কৰিছে অনুষ্ঠানটোত। শেষত মই উপায়বিহীন হৈ বিদায় ল'ব লগা হ'ল, আৰু ইমান দেৰিৰ পৰা থাকিলোঁ যেতিয়া নেকি শেষত ময়ো মোৰ মনৰ ভাৱ দুআষাৰ তেওঁলোকৰ আগত প্ৰকাশ কৰিলোঁ। নিজৰ কাৰণে সকলোৰে পৰা আশীষ বিচাৰিলোঁ, আৰু মোৰ কণমানিজনীৰ কাৰণেও তেওঁলোকৰ পৰা আশীষ বিচাৰিলোঁ। আৰু উদ্যোক্তা মণ্ডলীয়ে মোক ইমানখিনি মৰম দিয়াৰ বাবে, ইমানখিনি সময়, ইমান ভাল সময় অকণমান মোৰ জীৱনৰ এটা পৃষ্ঠা কৰি দাঙি ধৰাৰ বাবে মই তেওঁলোককো পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু শেষত তেওঁলোকে মোকো এখন চেলেং চাদৰ আৰু এখনি মানপত্ৰৰে তেওঁলোকে মোক সম্বৰ্ধনা জনাইছে, তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ। শেষত ঘৰলৈ বুলি ৰাওনা হ'লোঁ। ল'ৰালে দুটামান মিঠাই, চকলেট, কেক লৈ ঘৰ পালোহি।